সবকে নমস্কাৰ। আমি কেন্দ্ৰীয় সমিতিৰ পৰা আমি সবকে আমাৰ স্বাগতম জনাইছোঁ। আজি বঙাইগাঁও জিলাৰ সপ্তম বাৰ্ষিক অধিৱেশন আমি সমাপ্ত কৰিলোঁ। ইয়াত আমাৰ এডক কমিটি এখন আছিলে যোৱা ৩-৪ মাহৰ পৰা। আজি তেওঁক সেই কমিটিখন গঠন কৰি নতুন এখন সমিতি আমি গঠন কৰিলোঁ। ইয়াত আমাৰ প্ৰভাকৰ চেত্ৰী ডাঙৰীয়াক আমি সভাপতি হিচাপে পাইছোঁ আৰু লগতে বিনীতা চেত্ৰী তেখেতক আমি বিনীতা প্ৰধান তেখেতক আমি সম্পাদিকা হিচাপে পাইছোঁ আৰু এখন খুব শক্তিশালী সমিতি এখন হৈছে আৰু আগন্তুক 2 বছৰৰ কাৰণে বঙাইগাঁও জিলাত যিখিনি গোৰ্খাসকলৰ সমস্যা আছে তেওঁলোকক আগবঢ়াই লৈ যাব বুলি আমি সম্পূৰ্ণ আশাবাদী। আচ্ছা, আমি দেখিবলৈ পাইছোঁ গোৰ্খাসকলৰ মাটি লৈ এটা বহুদিনীয়া এটা দাবী আছিলে, বহুদিনীয়া এটা সমস্যা। যেহেতু অহা 2026 বিধানসভা নিৰ্বাচন ইতিমধ্যে কাষ চাপিছে, কি ধৰণে আপোনালোকে এই বস্তুটো চৰকাৰৰ ওচৰত লৈ যাব আৰু কি ধৰণে দৃষ্টি আকৰ্ষণ কৰিব চৰকাৰে? আপুনি এক ধুনীয়া প্ৰশ্ন এটা ৰাখিছে। গোৰ্খাসকলে বহুদিনৰ পৰা বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হৈ আছোঁ, কিন্তু আমি বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰি এই সমস্যাৰ বিষয়ে আমি অৱগত কৰাইছোঁ আৰু আগন্তুক দিনত তেখেতে আমাক আশ্বাস দিছে যে আগন্তুক দিনত এই সমস্যা অতি সোনকালে সমাধান হ'ব বুলি আমাক আশ্বাস দিছে। আমি অপেক্ষা কৰিছোঁ 2026লৈকে। চাওঁ, এইখিনি তাৰ আগতে যদি সমস্যাৰ সমাধান নহয় আমি ভাবিব লাগিব আমি কি কৰা উচিত। নাই, গোৰ্খা ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন। এতিয়া আমি এইটোত আমি সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিব নোৱাৰোঁ, আমাৰ সংবিধানৰ আয়ত নপৰে। আমি যিখিনি আমাৰ জাতিখনক ৰক্ষাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে সেইটো আমি 2026ৰ আগত আমি ভাবিলোঁ চিন্তি কাম কৰিম।